তো এইযোৰ মেখেলা চাদৰৰ সম্পূৰ্ণ কামখিনি কমপ্লিট কৰিম। তো সেইখিনি আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো এইটো হ'ল চাদৰ এই যিখিনি দহিৰে আছে এইটো কাটি দিম। তো তাৰ কাৰণে আমি এই যিখিনি পাৰি আছে পাৰিখিনি আগতীয়াকৈ অলপমান ছাইড কৰি লওঁ। আৰু চাদৰৰ এই মাথাটো আমি কাটি পেলাই দিম, কাৰণ কি ইয়াতে আমি এক্সট্ৰা কৰি সূতা লগাব লাগিব দহি বান্ধাৰ কাৰণে। তো ইয়াতে আমি পাৰিখিনিও একেলগে কাটি লওঁ। তো এই যিখিনি পাৰি আছে এই পাৰিটো আমি এনেকুৱা কৰি এটা এটা কৰি কাটি লওঁ। তো এইটো হ'ল মেখেলা, আৰু মেখেলাখনৰ লগত আমাৰ ব্লাউজ পিচ আছে। তো ইয়াৰ পৰা ব্লাউজ পিচটো কাটি ওলাওঁ। তো চাদৰখনত আমি দহি বান্ধাৰ কাৰণে সূতা লগাব লাগিব, আৰু তাৰ কাৰণে এই যিটো চাদৰৰ মাথা আছে এই মাথাটো আমি চিলাই মাৰি ল'ম। তো 2টা মাথাই আমি চিলাই মাৰি লওঁ আগতে। তো এতিয়া আমি চাদৰখনৰ পাৰি লগাম। তো তাৰ কাৰণে যিবোৰ আমাৰ চাদৰৰ পাৰি আছে এই পাৰিখিনি আমি জইন কৰিব লাগিব। তো এই যিটো পাৰি আছে পাৰিবোৰৰ এই যিটো ফুলটো আমি মিলাই পেলাই পাৰিটো জইন কৰোঁ। 3টা কৰি পাৰি লাগিব এটা ছাইডত। তো এইটো আমাৰ পাৰিটো জইন কৰা হ'ল। এইটো চাওক, জইনবোৰ এনেকুৱা কৰি মিলাই ল'ব। 2টা জইন মিলিছে। এতিয়া এই চাদৰখনৰ এই মাথাটোৰ পৰা আমি এই যিটো পাৰি আছে পাৰিটো লগাই যাম, আৰু তাৰ কাৰণে এই পাৰিৰ মাথাটো আমি এনেকুৱা কৰি ফ'ল্ড কৰি দিম, আৰু এই ছাইডটো এনেকুৱা কৰি ফ'ল্ড কৰি দিব। ফ'ল্ড কৰি দি আমি এই যিটো আমাৰ বগা লাইন আছে এই লাইনটোৰ পৰা আমি এইটো এনেকুৱা কৰি চিধা কৰি বৰাবৰ চিলাই মাৰি যাম। আৰু এই ছাইডটো চিলাই কমপ্লিট কৰাৰ আগতে যিখিনি পাৰি আমাৰ এক্সট্ৰা ৰৈ যাব সেইখিনি পাৰি আমি কাটি পেলাই দিম। তো সেইটো ছাইডত যিমানখিনি ৰাখিছোঁ সিমানখিনিকে ইয়াতে ৰাখি আমি এইটো কাটি দিম। কাটি দি এই মাথাটো আমি এনেকুৱা কৰি ফ'ল্ড কৰি দিম। ফ'ল্ড কৰি দি এইটো চিলাইটো কমপ্লিট কৰিম। তো এই ছাইডটো আমাৰ চিলাই কমপ্লিট হোৱাৰ পাছত আমি আকৌ এই ছাইডৰ পৰা এই চাদৰৰ এই মাথাটো এনেকুৱা কৰি সমান কৰি ফ'ল্ড কৰি আকৌ এই ছাইডটো আমি এনেকুৱা কৰি ফ'ল্ড কৰি ভিতৰ পিনে সোমাই দিম। সোমাই দি ইয়াৰ পৰা আমি আকৌ চিলাই মাৰি আহিম বৰাবৰ। তো এইটো আমাৰ এটা ছাইডৰ পাৰি লগোৱা হ'ল, আৰু পাৰিটোৰ 2টা চিলাই ফিনিচিং হ'ল। এইটো চাওক, মই দেখাই দি আছোঁ। এতিয়া এই ছাইডটো যেনেকৈ লগাইছোঁ ছেম এই ছাইডটোতো আমি সেনেকুৱা কৰি লগাব লাগিব। তো এই ছাইডটোতো আমি আগৰ নিচিনা কৰি বৰাবৰ লগাম। তো চাদৰখনৰ আমাৰ 2টা ছাইডৰ যিটো পটিটো লগোৱা হ'ল। এয়া মই এবাৰ এনেকুৱা কৰি এবাৰ দেখাই দি আছোঁ আপোনালোকক। তো চাদৰখনৰ পটিটো লগোৱা কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি তো এইখন হ'ল মেখেলা, আৰু মেখেলাখনত আমি ফল্চ দিম, আৰু ফল্চ দি পেলাই মেখেলাখন চিলাই কৰিম। তো ফল্চটো আমি ছাইডত ৰাখোঁ। মেখেলাখনত আমি ফল্চ লগোৱাৰ আগতে এটা ছাইড চিলাই মাৰি ল'ব লাগিব। তাৰ কাৰণে মেখেলাখন আমি উল্টা কৰি ল'ম। তো মেখেলাখন উল্টা কৰি আমি এই ফুলবোৰ এনেকুৱা কৰি, যে বহুতৰ এনেকুৱা টানা হৈ থাকে, তো এইবোৰ আমি চিধা কৰি ল'ম। এনেকুৱা কৰি মিলাই ল'ব। মিলাই লৈ এই এটা ছাইড আগত আমি চিলাই মাৰিম।
তো ইয়াতে চিলাইটো আমি শেষ কৰাৰ আগতে ইয়াত অলপমান কাটি দিম। এইটো চাওক, এই সাইডটো মিলাই ললেহে আমাৰ এই যেবোৰ ফুল আছে এই ফুলবোৰ মিলিব, নহলে ফুলবোৰ আমাৰ বেকা তেৰা হৈ থাকিব। তো এতিয়া কি কৰিম, মেখেলাখনৰ এই তল সাইডত আমি ফলছটো চিলাই মাৰিম আগতে। তো এই যেটো ফলছ আছে এই ফলছটো আমি মেখেলাখনৰ ওপৰত এনেৱা কৰি লম। লৈ এই ফলছৰ যেটো চিলাই আছে একদম এই চিলাইটোৰ ওপৰেদি আমি আৰু এটা চিলাই মাৰিব লাগিব। ইয়াতে অকণমান আপ এণ্ড ডাউন দিম। আৰু ইয়াতে আমি ফলছ আৰু মেখেলাখন দুটাই বৰাবৰ ৰাখিম, কোনো এটা কম বেছিকে টানাটানি নকৰোঁ, দুটাই সমান ৰাখিব লাগিব। তেতিয়া আমাৰ ফলছটো যেতিয়া আমি ওপৰৰ চিলাই দিম তেতিয়াহে মিলিব, নহলে কি হ'ব আমাৰ ফলছটো কোচ খাই থাকিব বা হয়তো টান খাই থাকিব। ঠিক আছে। তো ফলছটোত আমাৰ যেটো তলৰ চিলাই এইটো চিলাইটো মাৰা হ'ল। এতিয়া আমি এই ইমানখিনি ফলছ আমাৰ বেছি হৈছে, ইয়াত আমি অলপমান ৰাখি পেলাই বাকী ফলছখিনি কাটি দিম। তো এইটো কাটি দিয়াৰ পাছত এতিয়া কৰিম, এই যেটো ফলছ এই ফলছটো আমি এনেকুৱা কৰি ভিতৰ পিনে দিম আৰু ইয়াতে ইমানখিনিমানকে কাপোৰ আমি ওলাই ৰাখিম। যেটো ফুলটোৰ পৰা অলপমান কাপোৰ আমি ওলাই ৰাখিম। কিছুমানৰ ইয়াতে পাৰি থাকে আৰু কিছুমানৰ এনেকুৱা ফুল থাকে। তো ইমানখিনিকে ৰাখি পেলাই আমি এইটো ইয়াতে কাষত চিলাই নামাৰো, অলপমান আঁতৰত 1 ইঞ্চিমান ওপৰত আমি এইটো চিলাই মাৰিম। তো এইটো আমাৰ তলৰ চিলাইটো মাৰা হ'ল। এতিয়া আমি কি কৰিম, যেটো ফলছটোৰ ওপৰৰ চিলাইটো মাৰিম। মেখেলাখন এনেকুৱা কৰি ল'ম উল্টা কৰি। চাওক, এই ফলছৰ এই লাইনটো চিধা কৰি ল'ব, নহলে কি হ'ব আমাৰ ফলছটো বেকা হ'ব। তেনেকুৱা কৰি ফলছটো মিলাই লৈ ইয়াত আমি এই ফলছৰ ওপৰেদি চিলাই মাৰিম। তো এইটো আমাৰ ফলছটোৰ ওপৰৰ চিলাইটো মাৰা হ'ল এইটো। তো এতিয়া আমি কি কৰিম, লাষ্ট এই সাইডটো জইন কৰিম। তাৰ কাৰণে আমি এইটো আকৌ সমান কৰি ল'ম। তো এই যেটো লাইন আছে এই লাইনটো আমি ইয়াতে এই সাইডটো জইন কৰাৰ কাৰণে আমি এই লাইনবোৰ মিলাই ল'ব লাগিব। আৰু ইয়াতে অলপমান আপ এণ্ড ডাউন দি দিব। এই সাইডটো চিলাই কমপ্লিট কৰাৰ আগতে আমি ইয়াতে অলপমান কাটি ল'ম। তো এই সাইডটো জইন হ'ল। এতিয়া আমি তলৰখিনি অলপমান ফিনিচিং দিব লাগিব। তো চাওক, এইখিনি ফলছ মই এক্সট্ৰাকে ৰাখিলোঁ। এতিয়া এই ফলছখিনি এনেকুৱা কৰি ফল্ড কৰি ইয়াতে এই ফলছৰখিনি আমি এটা চিলাই মাৰি দিম। তো এতিয়া চাওক, এইখিনি আমাৰ এতিয়া ফিনিচিংটো কেনেকুৱা হ'ল এইটো চাওক। এতিয়া ইয়াতে আমাৰ সূতা নোলায় আৰু ভৰিতেও নালাগে। তো এইটো কাটাৰ পিছত এই মাথাটো আমি সৰু কৰি এটা চিলাই মাৰি দিম। তো এইটো আমাৰ ওপৰৰ চিলাইটো কমপ্লিট হ'ল আৰু মেখেলাখনৰো চিলাই কমপ্লিট হ'ল। এই যেটো কাপোৰটো মই এতিয়ালৈকে প্ৰেছ মাৰা নাই, প্ৰেছ নামাৰাকেও বহুত সমান হৈ আছে। তো আপোনালোকে মেখেলা চিলালে এইটো হিচাপত আৰু এনেকুৱা কৰি মেখেলাখন চিলাব। ঠিক আছে।